নমস্কাৰ, মই শ্বাহজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই ইয়াৰ আগতে সাঁচিগছ সম্পৰ্কীয় দুটামান ভিডিঅ' মোৰ চেনেলটোত আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'কেইটাই আপোনালোকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। গতিকে আৰু এটা ভিডিঅ' এই সাঁচিগছ সম্পৰ্কীয় দিবলৈ ওলাইছোঁ। মোৰ আজিৰ এই ভিডিঅ'টোত আমাৰ সাঁচিবাৰীখন দেখুৱাবলৈ যত্ন কৰিম। সাঁচিবাৰী মানে আমাৰ বাৰীখনত আচলতে বিভিন্ন বয়সৰ তথা বিভিন্ন আকাৰৰ সাঁচিগছ আছে। কিছুমান নিজে নিজে হোৱা আৰু কিছুমান মই নিজে ৰোৱা। এই চব এনেকুৱা সৰুৰ পৰা ডাঙৰলৈকে এই পুলিবোৰ শাৰী শাৰীকৈ মই নিজেই ৰুইছিলোঁ। ইয়াৰ আগতে কৈ থওঁ যে মোৰ ঘৰ হ'ল শিৱসাগৰ জিলাৰ আমগুৰিত, আৰু আমগুৰি নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত আমাৰ গাঁওখনৰ নাম বঙালী গাড়ী গাঁও। আৰু আমাৰ গাঁও তথা ওচৰে পাঁজৰে বিভিন্ন লোকৰ ঘৰত সাঁচিগছ হয়, যদিও ইমান উৎকৃষ্ট মানদণ্ডৰ নহয়, তথাপিও এটা মোটামুটি এটা মধ্যমীয়া ধৰণৰ মাল আমাৰ বাৰীসমূহত হয়। এই চাওক আপোনালোকে শাৰী শাৰীকৈ মই এইবিলাক পুলি মই নিজেই ৰোৱা হয়। কিছুমান ধৰি লওক 5 বছৰীয়া আছে, কিছুমান 7 বছৰীয়া আছে, কিছুমান 2 পৰা 3 বছৰ, এনেকৈ বিভিন্ন সময়ত যেতিয়াই মই সময় পাওঁ এনেদৰে সাঁচিগছ ৰুই থওঁ, ভৱিষ্যতৰ কাৰণে কিবা এটা ভাল হ'ব বুলি। আমাৰ ঘৰৰ পৰা 7-8 কিলোমিটাৰ আঁতৰত লালিম চাপৰি আৰু লালিম চিঙা বুলি দুটুকুৰা ঠাই আছে, আৰু এটুকুৰা আছে বৰাহীবাৰী বুলি। সেই ঠাইকেইটুকুৰাৰ যি সাঁচিগছ, সেই সাঁচিগছৰ তথা তাৰ পৰা উৎপাদিত মালৰ যি মানদণ্ড, সেই মানদণ্ড কিন্তু সৰ্বোৎকৃষ্ট। গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ উৎকৃষ্ট মানৰ মাল পোৱা যায় বুলি ক'লেও বেয়া নহ'ব। আমাৰ ওচৰে পাঁজৰে যিবোৰ ঠাই আছে সেইবিলাকতো যথেষ্ট পৰিমাণে সাঁচিগছ হয়, কিন্তু তেওঁলোকৰ সেই ঠাইকেইটুকুৰাৰ নিচিনা উৎকৃষ্ট মানদণ্ডৰ নহয়, কিন্তু অলপ মধ্যমীয়া। আৰু আমাৰ ঘৰতো মাজে মাজে বিক্ৰী কৰি থকা হয়, দেউতাই বিক্ৰী কৰে মাজে মাজে। এইবোৰ চব এই পুখুৰী পাৰত মানে য'ত যেনেকৈ খালী ঠাই পাইছোঁ ৰুই থৈছোঁ। আৰু সাঁচিগছৰ এটা অতি ডাঙৰ সুবিধা হ'ল যে এই সাঁচিগছবিলাক ছাগলী আৰু গৰুৱে নাখায়, আৰু ছাগলীয়ে নোখোৱাৰ কাৰণে এইবোৰ মানে কোনো ইয়াত বেৰাৰ দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে যদি ৰুই থয় য'তে হওক, ৰুই থ'লে মানে সুন্দৰকৈ লহপহকৈ বাঢ়ি আহে। আৰু এটা কথা যে এই গছবোৰ বহুত বেছি ডাঙৰ, বহুত বেছি শকত বা বৰ বেছি ওখ নহয়, সেইকাৰণে ইয়াক বহুত বেছি সাৰৰো প্ৰয়োজন নাই। অলপ মাজে মাজে যদি কেঁচা গোবৰ দিব পাৰে তেতিয়াহ'লে ভাল হয়, অন্যথা ইমান বেছি ইয়াত সাৰৰ প্ৰয়োজন নাই, সেইটো এটা ভাল দিশ। গতিকে যিমান পাৰোঁ ৰুবলৈ চেষ্টা কৰিছোঁ। এইটো আমাৰ ঘৰৰ ফিচাৰী হয়, এই ফিচাৰীৰ পাৰত এনেদৰে ৰুইছোঁ। ইয়াতে 8-10 জোপামান গছ কিছুদিনৰ আগতে বিক্ৰী কৰা হৈছে। এই ভিডিঅ'টো মই পূজাৰ বন্ধত যেতিয়া ঘৰলৈ গৈছিলোঁ তেতিয়াই ভিডিঅ'টো কৰিছিলোঁ, দিম বুলি দিয়া হোৱা নাছিলে। তাৰপিছত গছত এইবিলাক ফুটিয়ে ধৰিছে, মানে পোকে খাই পোকটো ভিতৰলৈ সোমাই গৈছে, আৰু এইটো যেতিয়া বন্ধ হ'ব তাতেই মাল প্ৰস্তুত হ'ব। মোৰ আগৰ ভিডিঅ'টোত এই সম্পৰ্কে মই বিস্তৃতভাৱে জনাইছোঁ। তাৰপিছত এইজোপা মোটামুটি মেচিয়ৰ্ড গছ বুলিয়ে ক'ব পাৰি, 10-12 বছৰ বয়সীয়া। এইফালে আমাৰ ফিচাৰী পাৰে আচলতে গোটেই মই ৰুই থৈছোঁ। এইটো ফুটি, এইটো বেছি দিন হোৱা নাই খোৱা, আৰু আছে তেনেকুৱা। এই কাষতে আছে ভীমকলৰ গছ, তাৰপিছত 2-এজোপা চেগুন গছো আছে ৰুই থোৱা। এই ওচৰতে এজোপা চেগুন গছ। এনেকৈ বহুত দূৰলৈকে, যিমান দূৰলৈকে পাইছোঁ মই ৰুই থৈছোঁ। এয়া আপোনালোকেও জনাবচোন কমেণ্টত যে মোৰ সাঁচিগছ সম্পৰ্কীয় ভিডিঅ'সমূহ চাই কেনে পাইছে, বা আপোনালোকৰ ঘৰ কোন ঠাইত, বা আপোনালোকৰ বাৰীত তেনেকুৱা সাঁচিগছ আছে নেকি। উজনি অসমৰ বিশেষকৈ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট, এই 3খন জিলাত প্ৰচুৰ পৰিমাণে সাঁচিগছ হয়। মূলতঃ এই 3খন জিলাৰ আমাৰ শিৱসাগৰৰ নামতি বুলি ঠাইটুকুৰা, যোৰহাটৰ কাকজন, তিয়কাজি আদি, তাৰপিছত গোলাঘাটৰ যি বাতিপৰীয়া বুলি এটুকুৰা ঠাই আছে, নাহৰণি বুলি, তাতে সাঁচি ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি। এই চাওক, এইখিনি হ'ল ভীমকলৰ গছ, ভীমকল আৰু আঠিয়া কল মিক্স আছে, আমাৰ বাৰীত যথেষ্ট আছে বাৰু। এনেকৈ
য'ত মাজে মাজে খালী ঠাই পাইছোঁ মই এনেকৈ এইবিলাক 2 বছৰমান হোৱা হ'ল এইবিলাক পুলি ৰোৱা 2 এবছৰ হৈছে যথেষ্ট হাবি হৈ আছে আচলতে মই ঘৰত নথকাৰ বাবে চাফ চিকুণ কৰিবলৈ বিশেষ সময়ো নাপাওঁ গৰম বন্ধত গ'লে কিছু চাফা চিকুণ কৰোঁ আৰু কিন্তু এতিয়া সেই পূজাত মাত্ৰ 4-5 দিন মানৰ কাৰণেহে যোৱা হৈছিলে গতিকে একো চাফা কৰিব নহ'লে এইবোৰ সৰু সৰু পুলি আৰু এনেদৰে আছে মই ৰুই ৰাখিছোঁ আৰু হাঁচি গছৰ পৰা কেনেদৰে বটালি মাল প্ৰস্তুত কৰা হয় সেই বটালি মাল প্ৰস্তুত কৰা জটিল প্ৰক্ৰিয়াটো সম্পৰ্কেও মই এটা ভিডিঅ' মোৰ চেনেলটোত দি ৰাখিছোঁ ডিছক্ৰিপশ্যনত মই তাৰ লিংক দি দিম আপোনালোকে যদি ইচ্ছা কৰে সেইটো চাব পাৰে যে এই যে যিবিলাক গছ হয় তাৰ পৰা কেনেদৰে বটালি মাল প্ৰস্তুত কৰা হয় এই সব গোটেই পুখুৰীটো পাৰে পাৰে এনেকৈ ৰুই গৈছোঁ ইয়াৰ পৰা এইটো এটা সৰু পুলি চব এইটো যোৱা বছৰ ৰোৱা পুলি তাৰমানে বিভিন্ন বয়সৰ তথা বিভিন্ন আকাৰৰ গছ আছে মানে যেতিয়া মই সময় পাওঁ তেতিয়াই ৰুওঁ এতিয়া ধৰি লওক এই ঠাইৰ পৰা কেইজোপামান যোৱাবাৰ বিকা হ'ল এতিয়া এইবাৰ ইয়াতো কেইজোপামান গছ ৰুই দিম তেনেদৰে বিকি থকা হয় ৰুই থকা হয় আৰু পুৰণা আগত নিজে নিজে হোৱা কিছুমান গছো আছে আমি সৰুৰ পৰা দেখিছোঁ যে কিছুমান নিজে নিজে হৈছিলে এই চব দূৰলৈকে সেইফালে কলবাৰী এখন আছে আমাৰ আৰু এইখিনি শাৰী শাৰীকৈ মই খুব সুন্দৰকৈ ৰুইছিলোঁ এইখিনি লাহে লাহে ডাঙৰ হৈছে বৰ বেছিদিনীয়া নহয় 4-5 বছৰীয়া পুলি আৰু এইটো পাৰত এইখিনি অলপ 2-3 বছৰীয়া পুলি লহপহকৈ বাঢ়ি আছে তো খুব সুন্দৰভাৱে বাঢ়ি আহিছে এনেকৈ এইটো দ্বিতীয়টো ফিচাৰী আমাৰ ইয়াৰ পৰাতো এনেকৈ ৰুইছোঁ এই যে ঘেৰা দি আছে তাতে মেহগনি পুলি দুটাও ৰুই থৈছোঁ কেতিয়াবা ডাঙৰ হ'ব বুলি আৰু এইটো আমাৰ ভঙা চিঙা ঘৰটো বাৰু এইটো দেখি নাহাঁহিব আপোনালোকে এইফালে আছে আকৌ এইফালেও ৰুইছোঁ এইখিনি কিছুমান মাজে মাজে মৰি থাকিলে আচলতে মৰিলে মানে কি আজি কিছু বছৰৰ আগৰ পৰা আমাৰ বাৰীখন খুব পোকে খাব লৈছে মানে হাঁচি গছৰ পোকে খোৱাটোৱে আচলতে প্ৰধান দৰকাৰী এই যেতিয়াই পোকে খাবলৈ আৰম্ভ কৰিব তেতিয়াই মাল বহিবলৈ আৰম্ভ কৰিব প্ৰথমতে ইমান খোৱা নাছিলে কি হ'ল তেতিয়া কিছুমান সৰু সৰু গছতে খুব অভাৰ খাই দিলে পোকে বেছিকৈ খাই দিয়াৰ ফলত কি হ'ল গছবোৰ মৰি থাকিলে এইবোৰ চব গোটেই হাবি হৈছে বাৰু মই ক'লোৱে আপোনালোকে চাফা কৰিবলৈ সময় পোৱা নাই হাবি হৈছে যদি চব হাবিৰ মাজে মাজে যথেষ্ট পৰিমাণে পুলি আছে এইবোৰ আকৌ যেতিয়া হাবিবোৰ চাফা কৰি দিম তেতিয়া পুলিবোৰ ওলাই পৰিব এইটো চব গোটেই ঢাক খাই আছে হাবি কিন্তু আছে বহুতখিনি ৰুই থৈছোঁ আকৌ যেতিয়া হাবিবোৰ চাফাটো চিকুণ কৰি দিম গোবৰ চোবৰ দি দিম 2 এবছৰৰ পিছত লাহেকৈ এইটো এটা বস্তু দেখাওঁ চাওক আপোনালোকক এইটো ঘূণ পোক বুলি কয় ফুটিৰ উপৰিও এনেকুৱা ঘূণ পোকেও হাঁচি গছবিলাকত খায় আৰু এই ঘূণ পোকে খালেও এটা খুব ধুনীয়া মাল বহে বুলি কয় সৰু সৰু পোক তাৰমানে এনে খাই সোমাই যায় এনেকুৱা ফেৰেঙনিবিলাকত তাৰপিছত সেই য'ত খায় এইটো চব ইয়াত খাইছিলে ঘূণ পোকে তাৰপিছত পানী পৰি পানীটো সোমাই পানীত আকৌ ভেঁকুৰ লাগে তেনেকৈ মানে মাল হয় এইটো হ'ল আমাৰ ফিচাৰীটো গোটেই ঘাঁহে একেবাৰে ঢাকি থৈছে এইখন তাৰপিছত অলপ ইখন বাৰীত আমাৰ অলপ দেখাবলৈ চেষ্টা কৰিম এইফালেও এইখিনি আছে খুব ধুনীয়া হাঁচি গছ এইখিনি আছে এইখিনি কিন্তু এটা কথা এই গছখিনি মানে অলপ ঘন হ'ল এই ঘন হোৱাৰ কাৰণটো হ'ল যে মানে এইখিনি ৰোৱা নহয় ডাঙৰ গছৰ পৰা পৰি নিজে নিজে হোৱা মই বহুতখিনি কাটিলোঁ কাটি বহুত হেৰাং কৰিলোঁ কিন্তু অলপ ডাঙৰ হৈ যোৱাবোৰ কাটিবলৈও বেয়া লাগে তো কাটি মেলি অলপ হেৰেঙা কৰিলোঁ এয়া আমাৰ পদূলিমুখৰ শেৱালি এজোপা খুব ধুনীয়াকৈ ফুলি আছে আমাৰ মায়ে ৰোৱা এজোপা গছ এতিয়া পূজাৰ সময় তেতিয়া ভিডিঅ'টো কৰোঁতে পূজাৰ সময় আছিলেতো চব কি ধুনীয়াকৈ ফুলি আছে এইখিনি হ'ল নিজেই হোৱা বেছিভাগ নিজেই হোৱা 2জোপা ৰোৱাও আছে ওখ হৈছে আৰু ইয়াৰ পৰা অলপ ডাঙৰ যিবিলাক হয় কিছু মাল বহে সেইবিলাক বিকি থকা হয় এতিয়া ইফালৰ ভিতৰ ফালে বাৰীলৈ লৈ যাম আপোনালোক এই চব য'তে ত'তে আছে মানে এইবিলাক কিন্তু নিজেই হোৱা এইবোৰ সেইকাৰণে ঘনকৈ আছে মানে শৃংখলাবদ্ধ নহয় নিজে হৈছে এতিয়া তেনেকুৱা এই বাৰীখনৰ গছবিলাকো প্ৰায়ভাগেই নিজেই হোৱা এইবিলাক বহুত পুৰণা গছ আৰু এই বাৰীখনত যথেষ্ট মাল হৈছিলে আৰু আগতে বহুত বিকা হ'ল ইয়াৰ পৰা খুব এইবোৰ চব পুৰণা গছ মাজে মাজে বিকা হয় ইয়াৰ পৰা
এইয়া এজোপা যথেষ্ট বয়স হৈছে এজোপা গছৰ, বৰ বেছি শকত নহয় বাৰু। এই চাওক, এইয়া এনেকৈ বেপাৰীয়ে কাটি পেলাই চায় মাল বহিছে নাই, কিনাৰ আগতে কিছুমান বেপাৰী এনেকৈ কাটি পেলাই চায় কিমান মাল বহিছে কেনেকৈ। আৰু এটা বস্তু দেখুৱাম এইখিনিতে আপোনালোকক, যে কাটি নিয়াৰ পাছত মূঢ়াটো যেতিয়া থাকে, মূঢ়াটোৰ পৰা আকৌ গছ হয় চাবচোন আপোনালোকে। সেই যেতিয়া গছ হয়, এই গছজোপা যেতিয়া ডাঙৰ হ'ব, এই গছজোপাৰ খুব চাহিদা হ'ব। এই চাওক, এই গছজোপা কাটি বিকা হ'ল, এই মূঢ়াটো আছে, এই মূঢ়াটো কিন্তু বৰ ধুনীয়া মাল হয়, এই বেপাৰীবিলাকে নিব বিচাৰে খুব। কিন্তু এতিয়া আমি নিদিওঁ এতিয়া সদ্যহতে এইটো। ইয়াত এই গছকেইজোপা ডাঙৰ হৈছে মূঢ়াটোৰ পৰা, ভৱিষ্যতলৈ এই গছজোপা যথেষ্ট চাহিদা হ'ব, মানে দাম পোৱা যাব, বেপাৰীয়ে দাম দি পেলাই নিয়ে এনেকুৱা গছবিলাক। এইখনটো এই বাৰীখনটো যথেষ্ট য'তে ত'তে চাওক সাঁচি গছ এইফালে আছে, ঢাপৰ কিনাৰে কিনাৰেও আছে, এনেকৈ এইবিলাক ৰোৱাও আছে, নিজে হোৱাও আছে। তাৰপিছত সেই দূৰত সেই নতুনকৈ বনাই থকা ঘৰটো দেখিবলৈ পাইছে আপোনালোকে, আছাম টাইপৰ ঘৰ। বহুত কাম বাকী আছে বাৰু, এইবোৰ খিৰিকী দৰ্জা চৰ্জা হোৱাই নাই, চিলিং টিলিং বাকী আছে। এইজোপা পুৰণা নাৰিকল, আৰু এই ঘৰটোৰ ওচৰতে এইজোপা মই নিজে ৰোৱা শেৱালি ফুল পৰিকল্পনা কৰি পেলাই ৰুইছোঁ, আৰু যে ভৱিষ্যতে বাৰান্দাত যেতিয়া বহি থাকিম তেতিয়া শেৱালি ফুলৰ গোন্ধ লৈ কিতাপ চিতাপ কেতিয়াবা পঢ়িম, তেনেকৈ বুলি ভাবি আৰু। এই চাওক ফুলি আছে, এইবছৰ প্ৰথম ফুলিছে এইজোপা, কিমান ধুনীয়া কচু পাতত জিলিকি আছে ফুল। এইজোপা পুৰণা আমাৰ ককা দেউতাৰ দিনৰে নাৰিকল গছ, তাৰ পিছফালৰ চাওক সেই কিছুমান সাঁচি গছ আছে, সেইবিলাকো নিজে হোৱা, নিজে নিজে হয় গুটি পৰি পৰি এনেকৈ। তাৰপৰা এই বাহিৰৰ পৰা যে দেখাইছিলোঁ বাৰীখন চাওক, সেই বাৰীখন এইফালৰ পৰা এতিয়া ভিতৰৰ পৰা কেতিয়া সোমাই পেলাই মই দেখাইছোঁ। দুজোপামান গছৰ মই আগবিলাক কাটি দিলোঁ, মানে সেই ঘৰৰ ছালৰ ওপৰত গোটেই পাত পৰি লেতেৰা হৈছিলে কাৰণে আগ দুটামান কাটি দিলোঁ। এইখিনি খুব ঘন, নিজে নিজে হোৱা যে, তথাপিও কিন্তু মাজে মাজে তাৰ ডাঙৰো হৈছে, মালো হৈছে, পোকেও খাইছে, এনেকৈ আৰু। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। এইয়া একদম আমাৰ ডাঙৰ ফিচাৰীটোৰ পাৰতো কিছুমান ৰুইছিলোঁ, সেইখিনিও একেবাৰে থোৰতে দেখুৱাই যাওঁ। এইখিনি চাওক লহপহকৈ বাঢ়ি আছে খুব ধুনীয়াকৈ। আৰু এই একেবাৰে বাঁহ গছৰ কিনাৰটো আমাৰ দেউতাই কিছুমান গছ ৰুইছিলে, গছবোৰ ডাঙৰেই হৈছে কিন্তু ইমান ভালকৈ মাল হোৱা নাই, চেচুকত পৰিলে অলপমান। এয়া পুখুৰীৰ আমাৰ ঢাপটোৱে গোটেই পুখুৰীত দল ঘাঁহ হৈ একেবাৰে ভৰ্তি হৈছে, ডাঙৰ ডাঙৰ দল ঘাঁহ হৈছে, মানে চাফা নকৰাৰ দুখত এইবছৰ একেবাৰে বাৰীৰ সীমালৈকে এই বাঁহ গছবোৰ অন্য লোকৰ হয়। এইফালেও কিন্তু গোটেই ৰোৱা আছে সাঁচি গছ, কেতিয়াবা এইবিলাকতো ভাল মাল হৈ যায় বাৰু থাকোঁতে থাকোঁতে। এইটো এনেকৈ সৰু পুলি একদম পুখুৰী পাৰৰলৈকে চব, মানে যিমান আমাৰ গোটেই বাৰীখনত যিমানবোৰ সাঁচি গছ আছিলে এই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো সম্পৰ্কে আপোনালোকে মতামত জনাব। মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, আৰু ভিডিঅ'সমূহ পাৰিলে শ্বেয়াৰ কৰিব, আৰু একোটাকৈ লাইক কৰি দিব। আজিলৈ ইমানতে সামৰিব খুজিছোঁ। আশা কৰোঁ পৰৱৰ্তী সময়ৰ মোৰ জীৱনৰ চেনেলটিৰ ভিডিঅ'সমূহো আপোনালোকে চাই থাকিব, আৰু মোক এতিয়াৰ দৰেই ভৱিষ্যতলৈও উৎসাহ উদ্দীপনা জনাই থাকিব, সহায় সহযোগিতা কৰি থাকিব, আৰু তাকেই কামনা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।